ৰাইজৰ একত্ৰিত প্ৰয়াসেৰে সৰুপথাৰত বৃহৎভাৱে ত্ৰিৰংগা যাত্ৰা আয়োজন কৰা হৈছে। সীমান্তত থকা সেনা বাহিনীৰ অদম্য সাহস, তেওঁলোকৰ দেশপ্ৰেম, তেওঁলোকৰ ত্যাগ, এই সকলোখিনি স্মৰণ কৰি তেওঁলোকক প্ৰেৰণা যোগাবৰ বাবে, উৎসাহিত কৰিবৰ বাবে আজি যাত্ৰা। আজিৰ আমাৰ যাত্ৰাত আমাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা ডাঙৰীয়া, জিলা সমিতিৰ সভাপতি চন্দ্ৰজ্যোতি ঠাকুৰ ডাঙৰীয়া, এই অঞ্চলৰ গণ্যমান্য ব্যক্তিসকল, প্ৰাক্তন সেনা জোৱানসকল সকলোৱে অংশগ্ৰহণ কৰিছে, আইসকলে অংশগ্ৰহণ কৰিছে। দেশপ্ৰেমেৰে উদ্বুদ্ধ হৈ হাজাৰ হাজাৰ ৰাইজে আজি সৰুপথাৰত ত্ৰিৰংগা যাত্ৰাৰ যি এক অভিলেখ গঢ়িলে, মই ভাবোঁ ই অভূতপূৰ্ব আৰু দেশপ্ৰেমেৰে সকলো উদ্ভাসিত হৈ আহি থকা দিনত দেশ মাতৃক সেৱা কৰিব, আমি তাকে আশা কৰিম।